বন্ধুসকল নমস্কাৰ। আজিৰ এই সময়ত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিক লৈ শেহতীয়াকৈ প্ৰকাশ হোৱা এটা ডাঙৰ ইনফৰমেশ্যন বা খবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম। আৰু এইখিনিতে জনাবলৈ লৈছোঁ যে যিসকলে অৱসৰৰ বয়স বৃদ্ধিৰ জৰিয়তে আকৌ ৰিজইন কৰিছে তেওঁলোকৰ পৰা দৰমহা কাটিব নেকি? এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। বন্ধুসকল জনাবলৈ লৈ আছোঁ, চাওক, যদি আপুনি প্ৰাক্তন সেনাকৰ্মী হৈ পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্ট হিচাপে চাকৰি কৰি আছে, তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে এটা বহুত ডাঙৰ খবৰ বুলি অনুভৱ কৰিব পাৰে। কাৰণ শেহতীয়াকৈ চৰকাৰে স্পষ্ট কৰিছে যে CCS পে ফিক্সেশ্যন অৰ্ডাৰৰ বিশেষ সুবিধা সকলো এক্স ছাৰ্ভিচমেনে নাপাব। আৰু যিসকলে ইতিমধ্যে সুবিধা পাইছে তেওঁলোকৰ পৰা ৰিকভাৰী হ'ব নেকি? আজিৰ এই সময়ত এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল, গভৰ্ণমেণ্ট এমপ্লয়ী পেঞ্চন, পোষ্টেল ডিপাৰ্টমেণ্ট বা সকলো গুৰুত্বপূৰ্ণ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া জানিবলৈ যত্ন কৰোঁ আজিৰ শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে, অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ পোষ্টে 20 জানুৱাৰী 2026 তাৰিখে এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ জাৰি কৰিছিল। অৰ্থাৎ এই অৰ্ডাৰটোত পোষ্টেল এছিষ্টেণ্ট আৰু ছৰ্টিং এছিষ্টেণ্ট হিচাপে পুনৰ নিযুক্ত এক্স ছাৰ্ভিচমেনসকলৰ পে ফিক্সেশ্যনৰ বিষয়ে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। আচলতে বিষয়টো কি আছিলে জনাবলৈ যত্ন কৰিছোঁ। চাওক, আগতে বহু এক্স ছাৰ্ভিচমেনে দাবী কৰিছিল যে তেওঁলোকক CCS ফিক্সেশ্যন অফ পে অফ ৰি-এমপ্লয়মেণ্ট পেঞ্চনাৰ্ছ অৰ্ডাৰ 1986ৰ পেৰাগ্ৰাফ 16(2) অনুসৰি বিশেষ পে ফিক্সেশ্যনৰ সুবিধা দিব লাগে। এই ৰুল সাধাৰণতে ক্লাৰিকেল পোষ্টত পুনৰ নিযুক্ত এক্স ছাৰ্ভিচমেনৰ বাবে ব্যৱহাৰ হয়। কিন্তু ডিপাৰ্টমেণ্ট অফ পোষ্টে এতিয়া স্পষ্টকৈ কৈছে যে পোষ্টেল এছিষ্টেণ্ট আৰু ছৰ্টিং এছিষ্টেণ্ট পদ পেৰা 16(2)ৰ ভিতৰত নপৰে। চৰকাৰে এই সিদ্ধান্ত কিয় ল'লে? কাৰণ পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্ট আৰু সাধাৰণ LDC বা ক্লাৰ্ক একে পোষ্ট নহয়। গভৰ্ণমেণ্টে কেইবাটাও হিষ্টৰিকেল আৰু টেকনিকেল পইণ্ট উল্লেখ কৰিছে। PA পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্টৰ পে স্কেল সদায় LDCৰ অপেক্ষাত বেছি আছিল, এডুকেশ্যনেল কোৱালিফিকেশ্যনো বেছি আছিল। এতিয়া পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্টৰ বাবে গ্ৰেজুৱেশ্যন নালাগে, কিন্তু JSA বা LDCৰ বাবে এতিয়াও 10+2 যথেষ্ট। কম্পিউটাৰ নলেজ আৰু মডাৰ্ণাইজেশ্যনৰ কাৰণে পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্টৰ দায়িত্ব বহুত এডভান্স বুলি গভৰ্ণমেণ্টে উল্লেখ কৰিছে। ইয়াৰ উপৰিও চৰকাৰে কৈছে যে 1987 চনত টেলিগ্ৰাফিষ্ট আৰু টেলিফোন অপাৰেটৰৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হৈছিল, কিন্তু পোষ্টেল এছিষ্টেণ্ট বা ছৰ্টিং এছিষ্টেণ্টক কেতিয়াও সেই সুবিধাৰ ভিতৰত হোৱা নাছিল। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল যিসকলে এই সুবিধা পাইছে তেওঁলোকৰ পৰা ৰিকভাৰী কৰা নহ'ব। অৰ্থাৎ চৰকাৰে আগৰ টকা ঘূৰাই নিনিয়ে বুলি স্পষ্ট কৰিছে, কিন্তু তেওঁলোকৰ পে পুনৰ ফিক্স কৰা হ'ব। মানে ভৱিষ্যতে চেলাৰী কেলকুলেশ্যন নতুনকৈ হ'ব। তাৰ আগতে চৌকছ নটিচ দিব লাগিব, এমপ্লয়ীসকলৰ এক্সপ্লেনেশ্যন শুনিব লাগিব, ৰেছপন্স স্পিকিং অৰ্ডাৰ জাৰি কৰিব লাগিব, মানে ডাইৰেক্ট একশ্যন ল'ব নোৱাৰিব। আন এটা ৰিলিফ পইণ্ট হ'ল চৰকাৰে কৈছে যে কেছ টু কেছ বেচিছ ৰিকভাৰী ৱেইভাৰ বিবেচনা কৰিব, অৰ্থাৎ বিশেষ পৰিস্থিতিত ৰিকভাৰী সম্পূৰ্ণ মাফো হ'ব পাৰে। গতিকে বন্ধুসকল, যি নতুন অৰ্ডাৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে যে পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট হিচাপে নিযুক্ত এক্স ছাৰ্ভিচমেনসকলে পেৰা 16(2)ৰ সুবিধা নাপাব, কিন্তু আগতে পাই থকা লোকৰ পৰা ৰিকভাৰী নহ'ব আৰু যদিও পে ৰিফিক্স হয়। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব।